বিলাইব অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটি ডাঙৰ খবৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি APCCৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈক গামোচা পিন্ধাব। আমি পুনৰ কৈছোঁ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনত কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈক গামোচা পিন্ধাব। কিয় গামোচা পিন্ধাব? ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে APCCৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈ এই বিস্ফোৰক মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতিয়ে। আমি পুনৰ কৈছোঁ, আজি অখিল গগৈ গামোচা পিন্ধাব সাংসদ গৌৰৱ গগৈ আৰু APCCৰ সভাপতি ভূপেন বৰাক। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই মন্তব্য আমাৰ হাতত আছে, শুনোৱা হওক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এই বিস্ফোৰক মন্তব্য। ফলাফল আমি ভাবো যে আমি যদি একেলগতে কংগ্ৰেছৰ লগত খেলিলোহেঁতেন আমি 4খন আসনত জিকিলোহেঁতেন। কংগ্ৰেছে তাতকৈও ভাল হ'ব বুলি আমাৰ পৰা আসন এখন লৈ গ'ল, নিশ্চয় তেওঁলোকে 5খন আসন পাব। আমি কংগ্ৰেছৰ প্ৰতি শুভেচ্ছা জনাইছোঁ, কাৰণ কংগ্ৰেছে দখল কৰিব পাৰে। কাইলৈ মই ৰাইজৰ দলৰ সভাপতি হিচাপে কংগ্ৰেছৰ ৰাজীৱ ভৱনলৈ গৈ গৌৰৱ গগৈ আৰু ভূপেন বৰাক মই গামোচা পিন্ধাম। গৌৰৱ গগৈ আৰু ভূপেন বৰাক মই কাইলৈ গামোচা পিন্ধাম, যদিহে 5খন আসনৰ ভিতৰত 5খন আসনেই তেওঁলোকে পায়। আমি একেলগে খেলা হওঁতে 4খন আসন পালোহেঁতেন। এতিয়া তেওঁলোকে আমাৰ হাতৰ পৰা আসন কাঢ়ি নি এইটো ভাঙি পেলালে, বিৰোধী ঐক্য মঞ্চটো ভাঙি পেলালে। গতিকে এতিয়া নিশ্চয় তেওঁলোকে 5খন আসন পাম বুলি লৈ গৈছে, আমিতো 4খন জিকাব পাৰিলোহেঁতেন। যদি কাইলৈ 5খন আসন নাপায়, অকল যদি 4খন পায় তেতিয়াহ'লেতো একে থাকিব অংক। যদি 4খনতকৈ কম পায় তেতিয়াহ'লে এই বিৰোধী ঐক্য মঞ্চ ভগাৰ কাৰণে এইটো হ'ল বুলি সকলোৱে গম পাম। আৰু আমি সদায় দেখিছোঁ যে গোটেই ভাৰতবৰ্ষত দেখিছোঁ, যেতিয়া কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে অকলে নিৰ্বাচন খেলে সদায় বিজেপি জিকে, আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে যেতিয়া একেলগতে ইলেকশ্যন খেলে বেলেগ দলবিলাকৰ লগত তেতিয়া সদায় বিজেপি হাৰে। এইবাৰ যদি আমি একেলগে খেলিলোহেঁতেন ডেফিনেটলি এইবাৰ আমি বিজেপিক 4খন আসনত হৰুৱালোহেঁতেন। কিন্তু কংগ্ৰেছে বেছি উৎসাহী হৈ গৌৰৱ গগৈ অহংকাৰ কৰি আমাৰ হাতৰ পৰা আসনখন কাঢ়ি নিলে। গতিকে এতিয়া গৌৰৱ গগৈ অহংকাৰী গৌৰৱ গগৈ আৰু সভাপতি ভূপেন বৰা ডাঙৰীয়াই নিশ্চয় 5খনৰ ভিতৰত 5খন আসন ল'ব পাৰিব, আৰু 5খনৰ ভিতৰত 5খন আসন যদি ল'ব পাৰে, কাইলৈ অখিল গগৈ ৰাইজৰ দলৰ সভাপতি মই ৰাজীৱ ভৱনলৈ গৈ 2জন নেতা গৌৰৱ গগৈ আৰু ভূপেন বৰা 2জনকে মই গামোচা পিন্ধাম।